আজি ভাবিলোঁ যে মই চিকেন আৰু পোলাও খাওঁ, সেইটোৰ কাৰণে ইফালে চিকেনখিনি বইল দিলোঁ আৰু এইটো চাইডে চাউলখিনি পাতি দিলোঁ। এতিয়া বলক মোৰ বাকীখিনি যোগাৰ ৰেডি কৰোঁ। এতিয়া এইখিনি কাটি লওঁ। এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া কাটি লওঁ। তাৰপিছত বনোৱা ষ্টাৰ্ট কৰি দিম মোৰ। চাউলটো যে পাতি দিছিলোঁ সেইটোতো বইল হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ তেল দি কেনে ভাজিব লাগিব পোলাওৰ কাৰণে। আৰু ব্ৰইলাৰ মাংসটো চবে নিজে বনাই খায়, কেনেকুৱা বনাই চবে জানেই। কিন্তু আজি মই মোৰ ষ্টাইলত বনাই দেখাম, যেনেকৈ মই বনাই খাই ভাল পাওঁ, মানে সেনেকুৱা টাইপত। চ' চাই থাকক। এইখিনি মোৰ কাটা হৈ গ'ল। পিঁয়াজ, বিলাহী, আলু, তাৰপিছত এইফালে কেঁচা জলকীয়া আৰু শুকান জলকীয়া। আৰু এইফালে কেৰাহীটো পাতি দিছিলোঁ, কেৰাহীটোও গৰম হৈ গ'ল। এতিয়া ফাৰ্ষ্ট মই ইয়াতে দিম পিঁয়াজ অলপমান, তাৰপিছত কেঁচা জলকীয়া আৰু শুকান জলকীয়া। কেঁচা জলকীয়া গোটেইখিনি নিদিওঁ আৰু পিঁয়াজখিনিও গোটেইখিনি নিদিওঁ, পিঁয়াজখিনি অলপমান ভাজিম। তাৰপিছত আৰু বিলাহী গোটেইখিনি দিম কিন্তু। বিলাহী এতিয়া এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। অলপমান নিমখ দি লওঁ। মই 2 চামুচ দিছোঁ, আপোনালোকে আপোনালোকৰ নিজৰ আন্দাজৰ মতে দি দিব। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ ভাজিব লাগিব, কাৰণ এইখিনি মই ভাজি উঠি কেনে মই বনাম পেষ্ট। চাই থাকক বাৰু, গম পাব আপোনালোকে। এইখিনি হৈ গ'ল, অলপমান ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত পেষ্টটো বনাম। এতিয়া মাংসখিনি বনোৱা ষ্টাৰ্ট কৰোঁ, বলক। তেলটো গৰম হৈ গ'ল। এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিওঁ। এতিয়া এইখিনি অলপমান ভাজি উঠি কেনে ইয়াতে কাটি থোৱা আলুখিনি দিব লাগিব। এতিয়া কাটি থোৱা আলুখিনি ইয়াতে দি দিম। আৰু আপোনালোকে ভাবিছে চাগে কেৰাহীটো চেঞ্জ কেনেকৈ হ'ল। কেৰাহীটো মাই চেঞ্জ কৰি দিছে, কাৰণ সেইখন কেৰাহী ভাঙা আছিলে। আৰু মই মানে যি কেৰাহী পাওঁ সেইটোকে উঠাই লৈ বনোৱা ষ্টাৰ্ট কৰি দিওঁ। নাচাওঁ মানে কোনটো কেৰাহীত ভাঙা, কোনটো কেৰাহীত কি, তাৰ কাৰণে। ত' এতিয়া এইখিনি আলুখিনি সিজিবলৈ দিওঁ, অলপ টাইমৰ কাৰণে ঢাকি থৈ দিওঁ। এতিয়া মাংসখিনি দি দিওঁ, যোনখিনি মই বইল কৰিছিলোঁ। আৰু পেষ্টখিনিও বনোৱা হ'ল বাৰু। এইকেইদিন যে ইমান গৰম পেলাইছে, কি ক'ম আৰু। কিন্তু গৰমতো মুখৰ লোভটো ক'তো নাযায়। এতিয়া মায়ে আদা নহৰু পেষ্ট বনাই থৈছিলে, এইখিনি দি দিওঁ। আৰু ইফালে জালুকৰো পেষ্ট বনাইছিলে মায়ে, সেইখিনিকো দি দিওঁ।
এতিয়া তাৰপিছত নিমখখিনি দিওঁ। নিমখ আপোনালোকে নিজৰ আন্দাজৰ মতে দি দিব, যিমান দিয়ে। তাৰপিছত ৰংগুড়া দিওঁ। ইয়াৰ পাছত পেকেট মছলা কেইটামান আছে, সেইখিনিও দি দিওঁ। ধনিয়া পাউডাৰ এইটো, তাৰপিছত কাশ্মীৰী মিৰ্চ, তাৰপিছত জিৰা পাউডাৰ এয়া, ইয়াৰ পাছত দিম চিকেন মছলা। তাৰপিছত অলপমান হিলাই কেনে ঢাকি থৈ দিম সিজিবলৈ কাৰণে। এতিয়া যে পেষ্ট বনাইছিলোঁ, এইখিনি বিলাহী, জলকীয়া, মানে কেঁচা জলকীয়া, শুকান জলকীয়া, সেইখিনি এতিয়া ইয়াতে দি দিম, কাৰণ যিহেতু মাংসখিনি সিজিছেই। এতিয়া অলপমান পানী দিব লাগিব। এতিয়া এইখিনি ভালকে সিজিবলৈ দিওঁ, অলপমান টাইমৰ কাৰণে ঢাকি থৈ দিওঁ। আৰু পোলাও বনাবৰ কাৰণে লাগে ৰিফাইনটো হৈ গ'ল গৰম। এতিয়া মই ইয়াতে দিম অলপমান পিঁয়াজ। তাৰপিছত পিঁয়াজখিনি অলপমান ভাজি লওঁ। মোৰ পিঁয়াজখিনি ভাজা হৈ গ'ল, চ' এতিয়া মই দিওঁ ভাতখিনি। চাব পাৰে মোৰ মাংসখিনি অলমষ্ট হৈয়ে গৈছে। এতিয়া অলপমান বাটাৰ দি দিওঁ ওপৰতে, এইটো। তাৰপিছত ধনিয়া অলপমান কাটি থৈছিলোঁ, সেইখিনি দি দিওঁ ওপৰত। এতিয়া আৰু অলপমান টাইমৰ কাৰণে এনেকে থৈ দিম। আৰু এইফালে মোৰ পোলাওটো হ'ব আৰু। বহুতে ভেজিটেবল পোলাও বনায়, কিন্তু মই ভেজিটেবলতছে বেছিভাগ নৰ্মেলটোৱে খাই ভাল পাওঁ। মই ইয়াতে অলপমান এতিয়া বাটাৰ দিওঁ, তেতিয়া খাই বেছি ভাল লাগে। বেছি নিদিওঁ বাৰু, অলপমানে দিওঁ। হৈ গ'ল। চ' এইফালে মোৰ মাংস হৈ গ'ল,
আৰু এইফালে পোলাওখিনিও হৈ গ'ল। এতিয়া ডাইৰেক্ট লগ পাম যেতিয়া আমি খাম, কাৰণ তেতিয়া মাক সুধিম কেনেকুৱা হৈছে আজিৰ খানা। বাই বাই। চ' এতিয়া ভাত খাবলৈ বহিলোঁ, মাক সোধোঁ কেনেকুৱা লাগিছে খাই। কোৱা, খাই লোৱা ফাৰ্ষ্ট, তাৰপিছত কোৱা। ভালো হৈছে দে, ভালো হৈছে, ভালো হৈছে। চ' আপোনালোকে যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব। বাই গাইজ।